বঙাইগাঁও জিলা অভয়াপুৰীত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা হিতাধিকাৰীৰ প্ৰতিবাদ। অভয়াপুৰী তাপাত্তাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নাম কৰ্তন হোৱা হিতাধিকাৰীসকলে। প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদীসকলৰ ভিতৰত কেইবাগৰাকী বিশেষভাৱে সক্ষম হিতাধিকাৰীও থকাটো পৰিলক্ষিত হয়। হিতাধিকাৰী বাছনি সমিতিয়ে ব্যাপক অনিয়ম আৰু স্বজন তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ প্ৰতিবাদকাৰী। তাপাত্তাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় শতাধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত। কলবাৰী গাঁও পঞ্চায়ত লালমাটি পৰা আহিছোঁ। মই প্ৰথমতে অৰুণোদয় পাইছোঁ। মোৰ ল'ৰা ছোৱালী বিয়া বাৰু মোৰ একো হোৱা নাই। মই একলে, মোৰ লগত কোনো নাই। সেইকাৰণে মোক নিজে মাতে অৰুণোদয় দিছে। মই অৰুণোদয়ৰ প্ৰথমতে খাটিও কৰা নাই। সেই অৰুণোদয়টা প্ৰত্যেক বছৰে বছৰে কি কৰি আছে, বেলেগে যায় কি কৰে, ৰিনিউ কৰে না কি কৰে নহয়, কৰিহে নাহে, ঠিকে আছে। এইবাৰ আমাৰ গাঁৱত আৰু কি কোন কেইটামানে দালালক দি হেনা ৰিনিউ কৰবা মোৰ নামটা কাটি দিছে। মোৰ নাম বুলি নহয়, বহুতৰে নাম কাটি দিছে। দালালৰ নাম আছিল ৰাজীৱক ধৰছো, মোৰ নামটা কিয় কাটি দিছা? দিয়া নাইকিয়া আৰু কি, দিয়া নাই যদি কিয় অহা নাইকিয়া, আহিব লাগছিল নহয় আৰু কি। তাৰ মাকে পাইছে, বোৱাৰী পাইছে, হাঁহেকে পাইছে, বিল্ডিঙৰ গিলাক দিছে, বংশ পূজাক যাৰ 4 চকা গাড়ী আছে তাহাকো দিছে। যাৰ বিল্ডিং আছে তাহুনো পাইছে। পাবা লগা হয় না নহয়? মোৰ কিয় কাটবা লগা হ'ল? আমার 17 নম্বৰ সৃজন গ্রাম হোমষ্টেৰ পৰা মই ৰাঙাবানী 11 নম্বৰ ৰাঙাবানী গাঁও পঞ্চায়তৰ পৰা আহিছোঁ। আমাৰ অৰুণোদয় যিখিনি মানে আমি লিষ্ট বিধৱা মহিলাৰ লিষ্ট আমি যিখিনি পঠাইছিলোঁ, সেই মহিলা বিধৱাৰ লিষ্টখিনি সিহঁতে জমা দিছে না নাই এই তথ্যটো আমাক লাগে। আৰু কিছুমান তথ্য আমি ওলাই লৈ আহিছোঁ। এই ৰেচন কাৰ্ডৰ যিটো ফৰ্ম দিছে, ৰেচন কাৰ্ড যিটো কপি দিছে, সেইটো অৰুণোদয়ৰ যিটো কপি জমা দিছে সিহঁতে, সেই কপিখন আমি ওলাইছোঁ। ওলোৱাৰ পিছত চাইছোঁ সেই কপিত কিছুমানৰ বিধৱা মানুহৰ নাম আছে, কিন্তু সিহঁতৰ এগেইনষ্টত কোনো ফৰ্ম অহা নাই। আৰু সেইটো আমি ভালদৰে চেক কৰিছোঁ। তাৰপিছত আমি যোগাযোগ কৰিছোঁ বয়ঙত যোগাযোগ কৰাৰ পিছত আমাক কৈছে এইটো মানে আপোনালোকে ব্লকত যোগাযোগ কৰক। আমি উন্নয়ন বিষয়াক আজি এপ্লিকেশ্যন কৰিছোঁ, দৰখাস্ত দিছোঁ যে আমাৰ তাপাত্তাৰী উন্নয়ন খণ্ডৰ বিষয়ক মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ অকল সৃজন গ্ৰাম সমষ্টি নহয়, অকল আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত যিমান বিধৱা মহিলা আছে সিহঁতক অতি মানে দ্ৰুত মানে সোনকালে শীঘ্ৰে মানে দিব লাগে, এই অৰুণোদয় ফৰ্মটো দিব লাগে। আৰু এইটো মই আমাৰ তাপাত্তাৰী বিষয়ক উন্নয়ন বিষয়ক মহোদয়ক অনুৰোধ জনাওঁ, আমাৰ DC মহোদয়ক অনুৰোধ জনাওঁ যাতে এইটো সোনকালে ব্যৱস্থা কৰে। এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ। আজি আমি কাৰ্যসূচী লৈছিলোঁ যে এইটো মানে আমি কিবা এটা গণ আন্দোলন গঢ়ি উঠাবৰ কাৰণে আমি কাৰ্যসূচী লৈছিলোঁ। কিন্তু আমি যি দেখিলোঁ, আমাৰ যিবিলাক কমিটিত আছিল তেওঁলোকে বহুত মানে লেনদেনৰ কিবা হেৰি কৰি বহুতৰ মানে ভাল চাকৰি কৰা মানুহৰ কিছুমানৰ নাম আছে, ইয়াৰ মাজত সাঙুৰ খাই আছে। কিন্তু সিহঁতে নকয়, ভিতৰে মানে তলে সিহঁতে ফৰ্ম লৈ জমা দি আছে। কিন্তু আমি যদি কমপ্লিট কপিখন খোজোঁ, আমাক কমপ্লিট কপিখন নিদিয়ে। যে কমপ্লিট কপিটো নিদিয়াৰ উদ্দেশ্য তাতে কিবা লেনদেনৰ মানে আদান প্ৰদান আছে, আমাৰ সন্দেহ হৈছে। গতিকে সেই কপিবিলাকো আমাৰ মানে এই ডিপাৰ্টমেণ্টৰ পৰা মানে তদন্ত কৰিব লাগে যে কপিবিলাক সঁচা নে মিছা, তাতে ডুপ্লিকেট হৈছে না নাই, 2 নম্বৰী 1 নম্বৰী হৈছে না নাই, এইটোও আমি বিনম্ৰ অনুৰোধ জনাওঁ। আগতে মই অৰুণোদয় পাইছোঁ। আমাৰ 2টা ল'ৰা বিকলাংগ, মই একদম দুখীয়া মানুহ। আমাৰ গাঁৱতে এটা ঘৰৰ 3টা 4টা করে মানুহৰ হৈ আছে, ধনী গরিব গোটেইকেইটা মানুহৰ আছে। মই আমাৰ গ্ৰামত ডুমুৰীয়া গ্ৰামত মই একে চেংগেল মোৰ কাটা গেছে। মইতো জমা দিছোঁ, কিন্তু ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ কোনো লিংক কৰা নাই। সেইকাৰণে মোৰ এইবাৰতো নাম অহা নাই, নামটা কাটি দিছে। পালে সুবিধা। আমাৰ মোৰ 2টা ল'ৰা বিকলাংগ, মই কিয় পামো না? মোৰতো পাবাই লাগিব, মই দুখীয়া মানুহ। আপনি জানা ধনী ঘৰৰ মানুহ পাইছে নেকি? মই ধনী ঘৰৰ মানুহ জানো, আমাৰ এলেকাৰ গোটেইকেইটা মানুহে পাইছে, মই পোৱা নাই।